আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই চেনেল শেখ মুছাদ্দেক ইনফৰমেশ্যনেল। আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ সন্মুখত আহিলোঁ। আজি আমি এটা টপিক আলোচনা কৰিম, সেইটো হ'ল ডিলাৰৰ লগত কেনেকৈ কণ্টেক্ট কৰিবা। তোমালোকে স্কুটিৰ কাৰণে যেতিয়া তোমালোকে এপ্লাই কৰিবা বা স্কুটিৰ কাৰণে ডকুমেণ্টখিনি জমা দিবা, ডিলাৰৰ লগত তোমালোকে কণ্টেক্ট হ'ব লাগিব। আৰু এইটো লৈ তোমালোকৰ কিছুমানৰ ডাউট আছে। বহুতে কৈ থাকে যে ডিলাৰৰ লগত আমি কেনেকৈ কণ্টেক্ট কৰিম, ডিলাৰক ডাইৰেক্ট ডিলাৰৰ ওচৰলৈ গৈ তাহাঁতৰ ওচৰত ডকুমেণ্ট জমা দিম নে ডিলাৰৰ প্ৰত্যেকখন শ্ব'ৰুমত গৈ আমি চাম যে ক'ত আমাৰ লিষ্টখন আছে বা ক'ত আমাক ডকুমেণ্ট জমা দিব লাগিব। এইটো তেনেকুৱা নহয় যে তোমালোকে যেতিয়া তোমালোকৰ মেৰিট লিষ্টখন ওলাব, তেতিয়া মেৰিট লিষ্টখনত তোমালোকৰ সকলো ডিটেইলছৰ লগে লগে থাকিব তোমাৰ ডিলাৰৰ নাম আৰু ডিলাৰৰ যিটো শ্ব'ৰুমখনৰ নাম থাকিব আৰু ডিলাৰৰ কণ্টেক্ট নাম্বাৰ থাকিব। আৰু সেইখন মেৰিট লিষ্ট যেতিয়া অফিচিয়েলি প্ৰকাশ পাব তেতিয়া তোমালোকে এইটো দেখিবলৈ পাবা। আৰু সেইমতে তোমালোকে সেইখন ডিলাৰৰ যেতিয়া নাম্বাৰটো পাবা, ডিলাৰৰ নাম্বাৰত তোমালোকে কল কৰি চাবা। কল কৰাৰ পিছত হয়তো তোমালোকৰ বিজি পাবা, নাইবা কল নুঠায়, তেনেকুৱা পৰিস্থিতি আহিব পাৰে। কিন্তু তোমালোকে সেইটো ট্ৰাই কৰি থাকিবা। আৰু তোমালোকে ট্ৰাই কৰি থাকোঁতে কাৰোবাৰ হয়তো ৰিচিভ নহ'ব পাৰে। তোমালোকে পলম নকৰাকৈ তোমালোকৰ যিহেতু শ্ব'ৰুমৰ নাম দিয়া থাকিব, শ্ব'ৰুমৰ ডিলাৰৰ নাম দিয়া থাকিব, সেইমতে তোমালোকে সেই শ্ব'ৰুমখনত গৈ তোমালোকে ডকুমেণ্টখিনি লৈ তোমালোকক জমা দিব লাগিব। তোমালোকে নিজেই যাবা, গৈ সিহঁতৰ ওচৰত লিষ্টখন থাকিব, লিষ্টখন কনফাৰ্ম কৰিবা আৰু সেই লিষ্টখন কনফাৰ্ম কৰি তোমালোকে ডকুমেণ্ট তাতে জমা দি আহিবা। কাৰণ শ্ব'ৰুমৰ তাতে ফুল ডিটেইলছ থাকিব। তোমালোকৰ কল নুঠালেও তোমালোকে সহজতে শ্ব'ৰুমখন তোমালোকে বিচাৰি উলিয়াই ডকুমেণ্টখিনি জমা দিব পাৰিবা। মই নিজেই যেতিয়া স্কুটিৰ কাৰণে এপ্লাই কৰিছিলোঁ, অৰ্থাৎ ডকুমেণ্টখিনি জমা দিছিলোঁ, তেতিয়া মোৰ বন্ধুহঁতক কল আহিছিল। মই সিহঁতৰ পৰাই খবৰ পাইছোঁ আৰু ডিলাৰৰ লগত কণ্টেক্ট নকৰাকৈ মই সেই শ্ব'ৰুমত ডাইৰেক্ট গৈছোঁ। কাৰণ মই লিষ্টখনত মই নাম চাইছোঁ, সেইকাৰণে মই ডাইৰেক্ট গৈছোঁ আৰু ডকুমেণ্টখিনিত সিহঁতৰ ওচৰত গৈ কনফাৰ্ম কৰি ডকুমেণ্টখিনি জমা দি আহিছোঁ। তোমালোকে তেনেকুৱা কৰিবা। ডিলাৰৰ কণ্টেক্ট নাম্বাৰ থাকিব, কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিবা। আৰু কণ্টেক্ট 99% হ'বই। হ'ব পাৰে কিবা কাৰণত কণ্টেক্ট নহয় সিহঁতৰ লগত। তোমালোকে শ্ব'ৰুমৰ যিখন ডিটেইলছ থাকিব, সেইমতে তোমালোকে এড্ৰেছখন চাই সিহঁতৰ ওচৰলৈ গৈ তোমালোকে নিজে ডকুমেণ্টখিনি জমা দি আহিবা। আৰু তাৰপিছত সিহঁতে যেতিয়া স্কুটি দিবলগীয়া হ'ব তোমালোকক কল কৰি জনাই দিব। সেইমতে তোমালোকে সিহঁতৰ কোৱা মতে সেই ডেটত গৈ তোমালোকে স্কুটিখন লৈ আহিব পাৰিবা। আজিলৈকে এইখিনিয়ে থাকিল। আৰু বেলেগ কিবা আপডেট আহিলে নাইবা কিবা ডাউট হ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। কাৰণ মই সেইটো প্ৰচেছৰ মাজেৰে আহিছোঁ, কেনেকৈ স্কুটি ল'ব লাগে, কেনেকৈ সিহঁতৰ লগত কণ্টেক্ট কৰিব লাগে। কাৰণ মই যেতিয়া পাইছোঁ সেইটো প্ৰচেছটো ছেম তোমালোকৰ লগত। তোমালোকে কমেণ্ট কৰি জনাবা, মই ছল্ভ কৰিবলৈ ট্ৰাই কৰিম তোমালোকৰ প্ৰব্লেম। আৰু তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন অন কৰি ৰাখিবা। চেনেলখনৰ লগত তোমালোকে থাকিবা। নতুন কিবা আপডেট আহিলে তোমালোকেতো পাবাই, আৰু কিবা প্ৰব্লেম থাকিলেও ইয়াতে তোমালোকে ছল্ভ কৰিবলৈ পাবা, চলিউশ্যন পাবা। তোমালোকে চেনেলখনৰ লগত থাকিবা। আজিলৈকে এইখিনিয়ে থাকিল। আসসালামু আলাইকুম। ইয়াৰ পিছত নতুন এটা ভিডিঅ'ত মিলিম।